গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম মানে কি মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেই কেইজন কংগ্ৰেছী অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি, তেওঁলোকৰ আৰু একো নাই। কংগ্ৰেছ দলে উত্তৰ দিব লাগিব গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিল। তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিয়ে। যদি 1.5 লাখ ল'ৰাক বিনা পইচাত চাকৰি দিয়াটো অপৰাধ হয়, 40 লাখ পৰিয়ালক অৰুণোদয় দিয়াটো অপৰাধ হয়, 32 লাখ মহিলাক যদি উদ্যমিতা দিয়াটো অভিযোগ হয়, অসমখনৰ ইমান ডাঙৰ বিকাশ 5 বছৰত সেইটো যদি অন্যায় হয় তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ। কিন্তু তাক বাদ দি আজিও মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেই কেইজন কংগ্ৰেছী ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি, তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম মানে কি মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে, তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিল। সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম, তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিয়ে।